हेलो एवरीवन आशा करूँ আপোনালোক সকলো ভালে আছে আৰু আমাৰ আগৰ ভিডিঅ'টোত বহুত ভাল ৰেসপন্স পাইছো আমি তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ আৰু যেহেতু আমি আগৰ ভিডিঅ'টোতে কৈছিলো যে নেক্সট ভিডিঅ'টো কিহৰ ওপৰত হ'ব তো গম পাইছে আপোনালোকে তো আজিৰ ভিডিঅ'টো হৈছে আমাৰ এখন বায়োডাটা বা CV এখন কেনেকৈ বনাম আমি মাইক্ৰসফট অফিস ওয়ার্ড ইউজ কৰি পেলাই তো বেছি লেট নকৰো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো সো আজি আমি শিকিম কেনেকৈ এখন CV বায়োডাটা বা ৰিজিউম কেনেকৈ বনাব লাগে সো ফাৰ্স্ট স্যাম্পলটো আমি চাই লওঁ সো এটো হ'ব আমাৰ স্যাম্পল সো এনেকুৱা এখন ডিজাইনিং CV আপুনি কেনেকৈ ৰেডি কৰিব ইউজিং মাইক্ৰসফট অফিস ওয়ার্ড 2007 সো এটো হৈছে স্যাম্পল তো আমি সেম টু সেম এখন এনেকুৱা এখন CV বনাম তাৰ ওপৰত আমি আজি ডিসকাস কৰিম ঠিক আছে সো সেইটো কৰিব কাৰণে আমি ফাৰ্স্ট অফ অল কি কৰিব লাগিব আমি MS Word খুলিব লাগিব তো খুলিবৰ কাৰণে আমি যাম স্টার্ট বাটন ক্লিক কৰিলো স্টার্ট মেনু খুলিছে নেক্সট আমি যাম মাইক্ৰসফট অফিস এটো মাইক্ৰসফট অফিস ইয়াত ক্লিক কৰিলো নেক্সট মাইক্ৰসফট অফিস ওয়ার্ড 2007 ক্লিক কৰিলো তো আমাৰ নতুন এটা ডকুমেন্ট খোল খাই গল তো এনেকুৱা এখন CV বনাবৰ কাৰণে ফাৰ্স্ট স্টেপটো হৈছে আমি যাব লাগিব পেজ লেআউট ট্যাবত এইবোৰ ট্যাব বুলি কোৱা হয় তো আমি যাম পেজ লেআউট ট্যাব এটা আমি ক্লিক কৰিম ক্লিক কৰি ফার্স্ট যাম মার্জিন তো এই ফার্স্ট মার্জিনবোৰ নোহোৱা কৰিব লাগিব মার্জিন কোনবোৰ এটো হৈছে আমাৰ এটা মার্জিন মানে এই লাইনটো যে আছে লাইনটোৰ ইপাৰে লিখা না যায় মানে এই সাথে লিখা না যাব আৰু লেফট সাইডে যোনটো লাইনটো আছে তাৰ এই সাথে লিখা না যায় আপুনি দেখা পাইছে কাৰ্সৰটো ইয়াতে আহি আছে এটো ইয়াতে নাই তো এই মার্জিনটো আমি সব জিরো কৰিব লাগিব তো জিরো কৰিবৰ কাৰণে আমি যাম মার্জিনত কাস্টম মার্জিন এই যেনেকৈ দেখা পাইছে 2.54 cm লেখা আছে এটো আমি জিরো কৰি দিম নেক্সট এটো সিলেক্ট কৰিম জিরো কৰি দিলো নেক্সট এটোত আহিবৰ কাৰণে আমি মাউস ইউজ কৰিব পাৰো আদাৰৱাইজ আমি কিবোৰ্ডত ট্যাব ইউজ কৰিব পাৰো ট্যাব টিপিলে ইয়াতে আহি গল জিরো টিপিলো আকৌ বা ট্যাব টিপিলো আকৌ জিরো তো মই গুটেখিনি জিরো কৰি ললো আৰু জিরো কৰি পিনে মই এটো ওকে কৰি দিম তো এটা ওয়ার্নিং বাটন আহিব ইগনোর তো দেখিছে মার্জিনটো আমাৰ নোহোৱা হৈ গল একদম কোণাৰ পৰা আহিছে এতিয়া এটো আছিল ফার্স্ট স্টেপ সেকেন্ড স্টেপ আমি যাম ওরিয়েন্টেশন বাই ডিফল্ট পোর্ট্রেট হৈ থাকে তো পোর্ট্রেট হৈ আছে বৰ্তমান নেক্সট সাইজ তো সাইজ আমি লব লাগিব A4 তো এটো আছিল ফার্স্ট স্টেপ পেজখন আমি আগতে ফার্স্ট সেটআপ কৰি লব লাগিব যে পেজখন আমাক কেনেকৈ লাগে ফার্স্ট স্টেপ কমপ্লিট তো এতিয়া আমি চাম সেকেন্ড স্টেপ তো সেকেন্ড স্টেপ আমি যাম ইনসার্ট ট্যাব এটো ইনসার্ট ট্যাব এটা আমি ক্লিক কৰিছো ইনসার্ট ট্যাবত নেক্সট আমি যাম শেপছত ক্লিক কৰিম আমি শেপ ইউজ কৰিম ৰেক্টেংগল ক্লিক কৰিছো আৰু ইয়াতে মই এটা ৰেক্টেংগলৰ শেপ বনাই লৈছো এটো মোৰ ৰেক্টেংগল শেপ ৰেডি হৈ গল পানি লৈছো তো নিজৰ মতে মই অলপমান ডাঙৰ সৰু কৰি লৈছো মই শেপটো ইউজ কৰিলো আৰু এই শেপটোত মই এতিয়া কালাৰ ইউজ কৰিব লাগিব আমাৰ যোন স্যাম্পল আছে তাতে ব্লু কালাৰ আছিল তো আমি ব্লু কালাৰ ইউজ কৰিম তো ফার্স্ট অফ অল শেপটো মই আগতে সিলেক্ট কৰি লৈছো এটা বস্তু যেটা মন কৰিব যেতিয়া মই শেপটো সিলেক্ট কৰো তো আৰু এটা ট্যাব খুলি যায় ফৰমেট ট্যাব এইটো দেখিছে আপোনালোকে তো যদি মই বাহিৰত ক্লিক কৰি দিও তো ফৰমেট ট্যাবটো নাইকিয়া হৈ যাব আকৌ যদি মই শেপত ক্লিক কৰো তেন অটোমেটিক ফৰমেট ট্যাবটো আহি যাব ফৰমেট ট্যাবত যাম শেপ ফিলত যাম আৰু মই আমাৰ যোনটো কালাৰ আছিল স্যাম্পলত সেইটো কালাৰে ইউজ কৰিম এইটো ব্লু কালাৰ আছিল এইটো কালাৰত মই ক্লিক কৰি দিলো নেক্সট স্যাম্পলত তলৰ পিনেও এটা সেম শেপ আছিল তো হেতুৰ কাৰণে কি কৰিম মই আকৌ এবাৰ মই ইনসার্টত গৈ পিনে শেপত গৈ পিনে ৰেক্টেংগল শেপ ইউজ কৰিব পাৰো এটো লং কাট হৈ যায় বা শর্টকাট কি আছে তাতে এটা মই ডাইৰেক্ট এটো কপি কৰিব পাৰিম কপি কৰিবৰ কাৰণে দুটা অপচন আছে হয়তো আপুনি শেপছৰ ওপৰত ৰাইট ক্লিক কৰক কপি কৰক এন্ড বাহিৰত এবাৰ ক্লিক কৰি পেলে ৰাইট ক্লিক কৰি পেস্ট কৰি দিয়ক তো আৰু এটা পেস্ট হৈ গল ঠিক আছে আদারওয়াইজ আৰু এটা অপচন কি আছে আপুনি শেপৰ ওপৰত যাওক কন্ট্ৰোল প্ৰেছ কৰক দেখিছে আপোনালোকে কিন্তু কাৰ্সৰ আছে মাউসৰ হেতু মাউসৰ কাৰ্সৰৰ ওপৰত প্লাস চিন আহি গৈছে মানে কপি কৰিব এতিয়া আৰু মাউসৰ লেফট বাটন ক্লিক কৰি টানি আনক
যোনটো আমি ড্ৰেগ বুলি কৈছিলো লাষ্ট ভিডিঅ' এৰি দিয়ক তো এইটো কপি হৈ গ'ল তো স্যাম্পলটো এইটো সৰুকে আছে তো আমি কম এইটো সৰু কৰি লৈছো ঠিক আছে নেক্সট আমাক আকৌ এটা শেপ লাগিব সাইডৰ পিনে স্যাম্পল আছিল তো হেতু কাৰণে সেম আমি মেথড ইউজ কৰিম কন্ট্ৰোল লেফট ক্লিক প্ৰেছ ড্ৰেগ ইট এন্ড এটো কপি হৈ যাব সো ইয়াতে মই এটো থিয়কে আছিল এটো মই এটো থিয় কৰি দিছো নেক্সট টানি আনিছো সো আমাৰ বেসিক টু ৰেডি হৈ গৈছে অলমোস্ট তো আপুনি দেখা পাইছে ইয়াতে এই ব্ল্যাক লাইনটো আছে তলতো আছে ওপৰতো আছে তো ব্ল্যাক লাইনটো কি হৈছে এটা আউটলাইন হয় শেপস গুৰৰ এই গোটেই শেপসটা আউটলাইন হৈ আছে এটা তো আউটলাইনটো গুছাব লাগিব তো গুছাবৰ কাৰণে আমি শেপসটো ক্লিক কৰিলো তো গোটেই শেপসটো গুছাব লাগিব তো গোটেইটা আমি শেপস সিলেক্ট কৰিলে একেলগে তো হেতু কাৰণে এটো শেপ মই সিলেক্ট কৰিছো এটো শেপ সিলেক্ট কৰিব কাৰণে মই কন্ট্ৰোল প্ৰেছ কৰিম কিবোৰ্ডত আৰু লেফট মাউস বাটন একবাৰ ক্লিক কৰিম এৰি দিম নেক্সট আকৌ কন্ট্ৰোল প্ৰেছ কৰিম এটোৰ ওপৰত আহিলো লেফট মাউস বাটন এবাৰ ক্লিক কৰিম আৰু এৰি দিম নেক্সট মই যাম এতিয়া ফৰমেট টেবত শেপ আউটলাইন আছে ইয়াতে শেপ আউটলাইন গৈ পিনে মই নো আউটলাইন কৰি দিম তো নো আউটলাইনৰ ওপৰত আহাৰ লগে লগে আপুনি দেখিছে লাইনটো নোহোৱা হৈ গৈছে তেতিয়া মই ক্লিক কৰি দিলো লাইনটো নোহোৱা হৈ গ'ল পাৰ্মানেন্টলি ঠিক আছে সো এইটো আছিল আমাৰ সেকেন্ড স্টেপ সো আমাৰ সেকেন্ড স্টেপটো অলমোস্ট কমপ্লিট হৈছিল বাট ইয়াতে মই এই শেপটো কালাৰটো চেঞ্জ নকৰিলো তো চেঞ্জ কৰি দিছো যেনেকৈ স্যাম্পলত আছে আমাৰ তো শেপটো মই সিলেক্ট কৰিছো ফৰমেট শেপ ফিল এন্ড যোনটো কালাৰ লাগে মোক সেইটো মই চুজ কৰি লৈছো তো আমি যোনটো ফৰমেট ইউজ কৰি আছো তো সেইটো কালাৰ আছিল তো মই এইটো কালাৰে সিলেক্ট কৰিছো আপোনালোকে নিজৰ ইচ্ছা মতে আপোনাৰ ভাল লগা কালাৰটো ইউজ কৰিব পাৰে সো এতিয়া যোনটো নেক্সট স্টেপ আছে সেইটো হৈছে ইনসাৰ্টিং পিকচাৰ মানে কি আমি এটা দেখোন ফটো এখন লগাব লাগিব ঠিক আছে সাপোজ যদি মই নিজৰ ডাটা এখন বনাই আছো তো মই নিজৰ ফটো লগাম তো আপোনালোকে নিজৰ ফটো লগাব এটা মই নিজৰ ফটো নলগাও সেলিব্ৰিটি ফটো লগাই আছো ফটোখন আমি লগাবৰ কাৰণে কি কৰিব লাগিব আমি আকৌ যাব লাগিব ইনসাৰ্ট টেবত গলো এটা লিখিছে আপোনালোকে পিকচাৰ্ছ বুলি আছে তো ইনসাৰ্টত গৈ পিনে মই যাম পিকচাৰ্ছ তাতে ক্লিক কৰাৰ লগে লগে এটো খোল খাই যাব তো পিকচাৰটো য'ত থাকে তাতে ক্লিক কৰিব লাগিব তো পিকচাৰটো আছে মোৰ ডেস্কটপত তো এই ডেস্কটপ এটা মই ক্লিক কৰিলো এটো আছে ক্ৰিছ ইভানছৰ ফটো এখন আছে মই এখন ফটো ইউজ কৰিম তো দেখিছে ফটোখন আহি গৈছে বাট ফটোখন পিছপানে আহিছে তো এটো আগৰ পিনে আনিব লাগিব তো আগৰ পিনে আহিবৰ কাৰণে আমি ফটোখন ক্লিক কৰিম সিলেক্ট হৈ আছে অলৰেডি নেক্সট আমি যাম ফৰমেট টেব খুলিছে ইয়াতেও তো ফৰমেট টেবত আমি যাম টেক্সট ৰেপিংত আমি ক্লিক কৰিম আৰু ইয়াত আমি ক্লিক কৰিম ইন ফ্ৰন্ট অফ টেক্সট এটা আমি ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকে ফটোখন ওপৰৰ পিনে আহি গৈছে তো ফটোখন আমাৰ ওপৰত আহি গ'ল নেক্সট আমি ফটোখন ক্ৰপ কৰিলো তো ক্ৰপ কৰিবৰ কাৰণে মানে কাটিবৰ কাৰণে ফটোখন সিলেক্ট হৈ আছে অলৰেডি ফটোখন সিলেক্ট কৰি ললো ক্ৰপ আৰু এটো আমি এনেকে ক্ৰপ কৰি ললো আপোনালোকে চাগে চিনি পাইছে এখেতক আমাৰ কেপ্টেইন আমেৰিকা হৈ থাকে তো ফটোখন মই এখানি মোক লাগে তো এখানি ক্ৰপ কৰি ললো তো স্যাম্পলত যেনেকৈ ফটোখন গোল আছিল তো আমি এটো এটা গোল কৰিম ৰাউন্ড শেপ ইউজ কৰিম তো হেতু কাৰণে ফটোখন মই আকৌ সিলেক্ট কৰিলো ফৰমেটত যাম পিকচাৰ শেপছ আছে ইয়াতে তো পিকচাৰ শেপত গৈ পিনে মই এটো ইউজ কৰিম ওভেল বুলি আহিব ইয়াতে ওভেলটো ক্লিক কৰাৰ লগে লগে মোৰ ফটোখন ৰাউন্ড হৈ যাব দেখিছে ফটোখন মোৰ ৰাউন্ড হৈ গ'ল আৰু এটো মই অলপমান সাইজটো সৰু কৰি লৈছো এটো কোৱা যায় ৰিসাইজ কম্পিউটাৰ ভাষাত বা ওয়াৰ্ডৰ ভাষাত এটো মই ড্ৰেগ কৰি ইয়াতে থৈ দিলো এবাৰ কি দে মই অলপমান বস্তু মিলাই লৈছো তো আমাৰ ফটোখন মই ইনসাৰ্ট কৰি ললো তো ফটোখনত আৰু কি চেঞ্জ কৰিব পৰা যায় ব্ৰাইটনেছ আপুনি বঢ়াব পাৰিব অলপমান ব্ৰাইটনেছটো বঢ়াই দিওঁ সো বহুত বেছি হৈ গৈছে 40% 30% +40 +30 +20 আৰু এটা +10 তো +10 টো অকনমান ভাল লাগিছে তো +10 টো ইউজ কৰিছো মই আপোনালোকে নিজৰ মতে ইউজ কৰিব পাৰিব কন্ট্ৰাষ্টটো অকনমান কমাই দিলে ভাল লাগিব यस কমাই দিলে ভাল লাগিছে নেক্সট ৰিকালাৰ আছে অপচন তো এইবোৰ ৰিকালাৰ অপচন দেখিছে আপোনালোকে ব্যাকগ্ৰাউণ্ডত
চেঞ্জ হৈছে কালাৰটো এইটো কালাৰ আছে এইটো নো কালাৰ গুচাবৰ কাৰণে এইটো নো ৰিকালাৰ গুচাই দিলো তো এইটো আছিল আমাৰ থাৰ্ড ষ্টেপ য'ত আমি এখন ফটো কেনেকৈ বহাম আমাৰ বায়োডাটাখনত ঠিক আছে তো এতিয়া আমি আগবাঢ়ো নেক্সট ষ্টেপত সো নেক্সট ষ্টেপটো হৈছে এতিয়া আমাৰ ৰাইটিং টেক্সট আমি এতিয়া টেক্সটবোৰ লিখিব লাগিব সাপোজ আপোনাৰ নাম আপোনাৰ ডেজিগনেশ্যন হওক বা আপোনাৰ আপুনি কিহৰ স্পেচিয়েলিষ্ট হয় তো তাৰ কাৰণে মই কি কৰিছোঁ আমাৰ যখন চেম্পল এখন মই লৈ লৈছোঁ এবাৰ তো এখন আমাৰ চেম্পল তো দেখিছে একদম আমি এক্সাক্ট বনাইছোঁ এতিয়া তো এই যোনটো আমাৰ নাম ইয়াতে যোনবোৰ আমাৰ টেক্সট ইউজ হৈছে আমি সেইবোৰেই ইউজ কৰিম আমি বেলেগ নাম ইউজ নকৰোঁ ইয়াতে তেনেকৈ লিখা আছে শ্যাম কলিতা আমি শ্যাম কলিতা ইউজ কৰিম তো সেইটোৰ কাৰণে আমি কি কৰিব লাগিব ইনচাৰ্ট টেব টেক্সট বক্সত আমি আহিম এতিয়া টেক্সট বক্স ক্লিক কৰিম টেক্সট বক্স নেক্সট ড্ৰ টেক্সট বক্স আৰু ইয়াতে আমি এটা টেক্সট বক্স ড্ৰ কৰি লম আমাক যিমান লাগে সেই হিচাপত নামটো আছিল শ্যাম কলিতা তো ক্যাপছ লক অন কৰি লৈছোঁ আৰু নামটো টাইপ কৰি লৈছোঁ নেক্সট গোটেইখিনি সিলেক্ট কৰিবৰ কাৰণে গোটেইখিনি মানে শ্যাম কলিতাটো গোটেইখিনি একেলগে সিলেক্ট কৰিবৰ কাৰণে কন্ট্ৰল এ ক্লিক কৰিছোঁ মই নেক্সট কন্ট্ৰল প্লাস ব্ৰেকেট মই প্ৰেছ কৰিছোঁ তো এইটো ফন্ট সাইজটো ডাঙৰ হৈ গৈ আছে এইটো কিবোৰ্ড শৰ্টকাট হয় মই লিখি দিম বাৰু তো শ্যাম কলিতা মোৰ নামটো লিখা হৈ গ'ল তো চাই লওঁ আমাৰ যোনটো চেম্পল তাৰ লগত মিলিছে নে মিলা নাই তো অলমষ্ট মিলিছে অকণমান আৰু অকণমান ডাঙৰ লাগিব তো ফাৰ্ষ্ট অকণমান এইটো টেক্সট বক্সটো আমি অলপমান ডাঙৰ কৰি লওঁ নেক্সট টেক্সট বক্সৰ যোনটো কালাৰ সেইটো আমাৰ যোনটো বেকগ্ৰাউণ্ড যোনটো শ্বেপছৰ কালাৰ সেইটো লগত চেম কৰিব লাগিব তো তাৰ কাৰণে মই টেক্সট বক্সটো সিলেক্ট কৰি লৈছোঁ তো ইয়াতো ফৰ্মেট টেব খুলিব শ্বেপ ফিলত যাম আৰু চেম মই কালাৰ লৈ ল'ম দেখিছে ইয়াতো এটা আউটলাইন আহিছে এটা বৰ্ডাৰ এটা আহি গৈছে টেক্সটৰ ওপৰত এইটো টেক্সট বক্সৰ ওপৰত এটা বৰ্ডাৰ এটা আহি গৈছে সেই বৰ্ডাৰটো মই গুচাব লাগিব তো গুচাব কাৰণে চেভ অপশ্যন হেৰি আছে তাত মই ক্লিক কৰিম ফৰ্মেট শ্বেপ আউটলাইন নো আউটলাইন নেলাগে তো মোৰ নামটো লিখিলোঁ তো যেনেকৈ ফৰ্মেটত আছে শ্যামটো হোৱাইটত আৰু কলিতাটো ব্লু আমি জাষ্ট কলিতা মই সিলেক্ট কৰিলোঁ নেক্সট হোমত আছে ইয়াতে গৈ মই কালাৰটো চেঞ্জ কৰি ল'লোঁ শ্যাম কলিতা নেক্সট আছে তলত কম্পিউটাৰ ইঞ্জিনিয়াৰ হিচাপে কম্পিউটাৰ ইঞ্জিনিয়াৰ লিখা আছে তো চেম আকৌ এটা ইউজ কৰিম টেক্সট বক্স ইনচাৰ্টত যাম টেক্সট বক্স ড্ৰ টেক্সট বক্স ইয়াতে এটা টেক্সট বক্স ড্ৰ কৰি ল'ম য'ত আমি লিখিম কম্পিউটাৰ ইঞ্জিনিয়াৰ চাপোজ এইটো মোৰ স্পেচিয়েলাইজেশ্যন হয় এইটো অলপমান ডাঙৰ কৰি লওঁ টেক্সট বক্সটো সৰু পৰি গ'ল বহুতটো বেছি ডাঙৰ হৈ গ'ল তো টেক্সট বক্সটো মই অলপমান ডাঙৰ কৰি লৈছোঁ এইটোৰে চেম ষ্টেপ ইউজ কৰিব লাগিব টেক্সট বক্সটো সিলেক্ট কৰিলোঁ শ্বেপটোত মই আগৰবাৰ এইটো কালাৰ সিলেক্ট কৰিছিলোঁ তো অট'মেটিক ইয়াতে কালাৰটো আহি গৈছে তো ইয়াতে ক্লিক কৰিলে এইবাৰ হৈ যাব আৰু আউটলাইনটো নালাগে আমাক তো ইয়াতে নো আউটলাইনটো অলৰেডি সিলেক্ট হৈ আছে ক্লিক কৰিলোঁ নো আউটলাইন নেক্সট ইয়াতো কালাৰটো চেঞ্জ কৰি লওঁ ইঞ্জিনিয়াৰটোত গ'লোঁ সিলেক্ট কৰিলোঁ হোম টেব আগৰবাৰ এইটো কালাৰ মই সিলেক্ট কৰিছিলোঁ তো কালাৰটো আছে এতিয়াও ইয়াতে মই ক্লিক কৰিলোঁ তো কালাৰটো হৈ গ'ল সো ফৰ্মেটটো আমাৰ যেনেকৈ আছিল তেনেকৈ আমাৰ ফাৰ্ষ্ট দুটা হৈ গ'ল নাম এণ্ড ডেজিগনেশ্যন অকণমান চাইডৰ পিনে আছে এইটো তো অলপমান মই কীবোৰ্ডৰ এৰো দি ইউজ কৰি মই এইটো অলপমান চাইড কৰি দিছোঁ তাতকৈ অকণমান আখৰটো ডাঙৰো আছে ফন্ট সাইজটো তো ফন্ট সাইজটো মই অকণমান সিলেক্ট কৰি ডাঙৰ কৰি দিছোঁ তো আমাৰ নাম হৈ গ'ল এতিয়া আমি দিম ডিটেইলছখিনি যেনেকৈ ইয়াতে আছে আপোনাৰ কল মেইল এড্ৰেছ
সেইটো কাৰণে সেম আমি ইউজ কৰিম ইনসার্ট টেক্সট বক্স ড্ৰ টেক্সট বক্স আৰু ইয়াতে মই এটা টেক্সট বক্স ড্ৰ কৰি লম এটা ফার্স্ট আছে কল ক্যাপস লকটো অফ কৰি ললো কল সাপোজ মোৰ নাম্বাৰ 1 2 3 4 5 6 7 তো দেখিছে আপোনালোকে ইয়াতে যোনটো গ্যাপ আছে কল আৰু মেইলৰ মাজত সেইটো বহুত বেছি আছে আৰু ইয়াতে বহুত কম আছে তো এটো কেনেকৈ গুচাব লাগে সেইটো আমি চাম তো ফার্স্ট আমি গুটেনি সিলেক্ট কৰি ললো সিলেক্ট কৰি পিনে আমি যাম হোম ট্যাব প্যাৰাগ্ৰাফ গ্ৰুপত ইয়াত ক্লিক কৰিম আৰু দেখিছে 10 পইণ্ট হৈ আছে তো এই 10 পইণ্টটো আমি 0 কৰি লম আৰু ওকে দেখিছে গ্যাপটো কমি গ'ল সো ইয়াতেও আছে গুৱাহাটী হওক বা মেইল আইডি হওক বা ফোন নম্বৰটো ব্লু কালার আছে কন্ট্রোল প্রেস কৰি আছো মই নেক্সট কালারটো লৈছিলো আগতে নেক্সট কালারটো আছে এটা ক্লিক কৰি দিলো কালারটো আহি যাব তেনেকৈ দেখিছে আপোনালোকে এক্সট্ৰা তলত এটা লাইন নাই বা এটা লাইন আহিছে এই লাইনটোৰ মিনিং হৈছে হাইপার লিংক এটা ক্লিক কৰাৰ লগে সেই মেইল আইডিটো খুলি যাব এটো গুচাবৰ কাৰণে রাইট ক্লিক কৰিব রিমুভ হাইপারলিংক এটো ক্লিক কৰি দিলে গুচি যাব কালারটো আমি ব্যাকগ্রাউন্ড সেম কালার কৰি লম এটো সিলেক্ট কৰিলো ফরম্যাট এটা অলরেডি আছে ক্লিক কৰিলো আউটলাইনটো আছে এটাও আউটলাইনটো আমি রিমুভ কৰি দিম সো এনেকৈ আমি গোটেই বায়োডাটাখন টেক্সট বক্স ইউজ কৰি বনাব লাগিব তো মই ভিডিওটো শর্ট কৰিবৰ কাৰণে মই জাস্ট নেক্সট কপি আৰু পেস্ট কৰা দেখাই দিম এনেকৈ কপি কৰিব লাগে পেস্ট কৰিব লাগে দেখাইছো আপোনাক অলৰেডি তেনেকৈ মই এই বায়োডাটাখন কমপ্লিট কৰিম সো এতিয়া আমি বাকিখিনি বস্তু ফিল আপ কৰি লওঁ যেনেকৈ অবজেক্টিভ পাৰ্সোনালিটিজ এডুকেশ্যন কোৱালিফিকেশনছ এই গোটেইখিনি বায়োডাটাখন যেনেকৈ আছে চেম্পলটোত তেনেকৈ আমি গোটেইখিনি ফিল আপ কৰি লওঁ সেম আমি প্ৰচিডিউৰ ইউজ কৰিম ইনসার্টত গৈ পিনে টেক্সট বক্স এন্ড ড্ৰ টেক্সট বক্স ইউজ কৰি আছো আমি তো এতিয়া আমি ড্ৰ টেক্সট বক্সটো ড্ৰ কৰিলো ইয়াতে আমি লিখিম যেনেকৈ লিখা আছে আমাৰ অবজেক্টিভ তো অবজেক্টিভস লিখিলো এটো মই 16 ইউজ কৰিম 16 ইয়াতে ফন্ট মানে আখৰটো বোল্ড হৈ আছে তো বোল্ড আৰু বোল্ড মই কিবোর্ড ইউজ কৰি পিনে কৰিব পাৰো কন্ট্রোল বি তো এতিয়া যদি মই কন্ট্রোল বি প্রেস কৰো তো আনবোল্ড হৈ যাব পাতল হৈ যাব আৰু কন্ট্রোল বি সিলেক্ট কৰি লওঁ সিলেক্ট কন্ট্রোল বি বোল্ড হৈ অবজেক্টিভস লিখিলো এইটো অকণমান মাজত কৰি দিলো keyboard use কৰিম keyboard use কৰিলে easy হয় perfectly place কৰিব কাৰণে তো সেম ব্যাকগ্রাউন্ড কালারটো ম্যাচ কৰিব লাগিব টেক্সট বক্সটো ক্লিক কৰিলো ফরম্যাট শেপ ফিল ব্যাকগ্রাউন্ড কালারটো ম্যাচ কৰাই দিও ম্যাচড ক্লিক কৰিলো এটো ক্লিক কৰা আছে অলৰেডি শেপ আউটলাইন নো আউটলাইন ব্যাকগ্রাউন্ড কালারটো ম্যাচ কৰা লাইট হ'ব কালারটো তো আমি লিখিলো অবজেক্টিভ এটা যে লাইনটো আছে এই লাইনটো কেনেকৈ আনিম তো লাইনটো দিব কাৰণে আমি ইনসার্ট ইউজ কৰিম শেপছত যাম আৰু লাইন ইয়াতে আমি ক্লিক কৰিম আৰু ক্লিক কৰি আমি য'ত লাগে বৰ্তমান আমাক তাতে লেফট মাউস ক্লিক কৰি টানি দিম যিমান লম্বা লাগে য'ত লাগে তো দেখিছে আপোনালোকে মাউসটো যেটো অলপমান শেক কৰিব কপিব তো লাইনটো অলপমান টেৰা হৈ আছে তো তাৰ কাৰণে আমি ইউজ কৰিম শিফট কিবোর্ডত শিফট ক্লিক কৰি দিয়াৰ লগে লগে স্ট্রেট হৈ যাব পুৰা স্ট্রেট হৈ গ'ল ইমান লাগে ইয়াতে আমি শিফট এন্ড লেফট মাউস বাটন এৰি দিম তো ফার্স্ট আপনি লেফট মাউস বাটন এৰিব তাৰপিছত শিফট অটোমেটিক ডিএক্টিভ হৈ যাব তো লাইনটো কালাৰটো আৰু মোটা কৰি কালাৰটো চেঞ্জ কৰিব লাগিব আৰু অলপমান মোটা কৰিব লাগিব তো তাৰ কাৰণে লাইনটো সিলেক্ট কৰি লওঁ যেহেতু এটা লাইন হয় তো শেপ ফিলস অপশন নাথাকে শেপ আউটলাইন যাব লাগিব আৰু কালাৰটো আমি এইটো কালার ইউজ কৰিলো যোনটো আমাৰ স্যাম্পলত আছে নেক্সট আকৌ এবাৰ যাব লাগিব আৰু এবাৰ আমি যাম ওয়েট
weight means আপনার মোটাটো তো এটা আমার সেম আছে তো তুলে ললো তো গম পালে আমি লাইনটো কেনেকৈ আমি মোটা বা আমি কালাৰ কৰিব পাৰোঁ লাইনটো আমি কেনেকৈ আনিম তো লাইনটো আনিলোঁ নেক্সট যোনটো আছে এইখিনি আছে এইখিনি কৰিবৰ কাৰণে সেম আমি আকৌ টেক্সট বক্সটো ইউজ কৰিব লাগিব মই কৈছোঁ অলৰেডি এই গোটেইখন বাট এটা টেক্সট বক্স ইউজ কৰি পিনে বনোৱা গৈছে ইনচাৰ্ট টেক্সট বক্স draw text box then draw it okay so মই just copy কৰি লও এখিনি লিখি থাকিলে ভিডিওটো বহুত দীঘল হৈ যাব তেতিয়া আপোনালোকৰ হয়তো বৰ হৈ যাব মই কপি কৰি পেষ্ট কৰি দিছো আৰু ইয়াতে যোনটো লাইনটো আছে লাইনটো উচাবৰ কাৰণে সেম মই ইউজ কৰিম ইয়াতে ক্লিক কৰিম আউটলাইন নো আউটলাইন লাইনটো নাইকিয়া হৈ গ'ল ঠিক আছে তো বাকিখিনিও সেম জেগা কপি পেষ্ট কৰিম বাট আপুনি কেনেকৈ কৰিব অবজেক্টিভ ক্লিক কৰিব कंट्रोल क्लिक करिব তো দেখিছে আপুনি কার্সৰৰ ওপৰত এটা প্লাস চিহ্ন আহি গৈছে তাৰপিছত আপুনি টানি আনিব লেফট মাউস ইউজ কৰি এৰি দিব কপি হৈ গ'ল সিলেক্ট কৰিব পার্সোনাল ডিটেইলস সৰু সৰু হৈ গলে আপুনি অকমান টেক্সট বক্সটো ডাঙৰ কৰিব পাৰিব একো প্ৰবলেম নাই তো দেখিছে সাইডৰ লেফট সাইডে আছে তেনেকৈ তো মাজৰ পিনে আছে তো সিলেক্ট কৰি ললো হোম এটা ক্লিক কৰি দিলো সেন্টার ইনডেন্ট তো এইটো মাজত হৈ গ'ল সেম তেনেকৈ এইটো লাইনটো লাগিব আমাক লাইনটোৰ ওপৰত ক্লিক কৰিলো কন্ট্ৰোল ক্লিক কৰিলো লেফট মাউস ক্লিক কৰি টানি আনিলো ঠিক আছে এই বস্তু ইয়াৰ পৰা টানি আনিম আপোনালোকে ইয়াৰ পৰা টানি আনিব লাগিব আৰু এবাৰ দেখাই দিওঁ ক্লিক কৰিলে কন্ট্ৰোল টানি আনিলে হৈ গ'ল ইয়াতে আপোনালোকে লিখিব লাগিব সিলেক্ট কৰি ল'ব ইয়াতে যিহেতু আমাৰ নাম্বাৰিং কৰা আছে তো নাম্বাৰিং কৰিবৰ কাৰণে সিলেক্ট কৰি ল'ব ইয়াতে আছে নাম্বাৰিং অপশনটো ইয়াতে ক্লিক কৰি দিব নাম্বাৰিং আহি যাব ফাৰ্স্ট আছে যেনেকৈ ডেট অফ বাৰ্থ date of birth 1 Jan 1955 next enter কৰাৰ লগে লগে আমাৰ নাম্বাৰিং টো চলি থাকিব ফাদাৰস নেম ঠিক আছে তেনেকৈ দেখিছে নেশনালিটি স্পেলিং মই ৰং টাইপ কৰিছো সেইটো শুদ্ধ কৰিবৰ কাৰণে মই হয়তো আকৌ ৰিটাইপ কৰিব পাৰো আদাৰৱাইজ মই যোনটো ভুল হৈছে তাৰে ওপৰত মই ৰাইট ক্লিক কৰিম তো শুদ্ধটো দেখাই দিব এটা তেনে ক্লিক কৰি দিছো ঠিক কৰি দিলে আৰু ইয়াতেও দেখা পাইছে ঘনশ্যাম কৰিলে তো স্পেলিং ৰাইট হৈছে বাট এটা হয়তো ৰং দেখাইছে কাৰণ কিয় ৱৰ্ডৰ ডিকশনাৰীত ঘনশ্যাম ৱৰ্ডটো নাই দ্যাটছ ৱাই ঠিক আছে নেক্সটটো তেনেকৈ কৰিব লাগিব মই ইয়াৰ পৰা আনিছো আপোনালোকে পাৰ্সোনাল ডিটেইলছৰ পৰা আনিব মই যদি তেনেকৈ কৰি থাকো বহুত টাইম লাগি যাব আৰু ভিডিঅ'টো বহুত লম্বা হৈ যাব আপোনালোক বৰিং ফিল কৰিব এতিয়া next professional qualification দুটা সিলেক্ট হৈ গৈছে দুটা আহি গৈছে মই ট্ৰাই কৰিছো এইখিনি একেলগে লৈ আনিব কাৰণে সিলেক্ট কৰি যাতে সোনকালে ভিডিঅ'টো কমপ্লিট কৰিব পাৰো আপোনালোকে বৰিং ফিল নকৰে ট্ৰেভেলিং টু নাহিম মোৰ সো মই শৰ্টকাট ইউজ কৰিলো যাৰ কাৰণে ইমান সোনকালে হৈ গ'ল
বহুত টাইম লাগে, কাৰণ ধুনীয়া বস্তু বনাবৰ কাৰণে টাইম ডেফিনেটলি লাগিব। অকণমান যোনখিনি ডিছপ্লেচ হৈ গৈছে বা আপুনি মিলাই ল'ব লাগিব। পাৰ্চনেল ডিটেইলছত ঠিকে আছে এইবোৰতো সব ঠিকে আছে। সব গম পালে যে এখন ধুনীয়া চাই ডিজাইনিং বায়োডাটা যাতে আপোনাৰ ইণ্টাৰভিউ টাইমত গৈ পিনে আপোনাৰ প্ৰেজেণ্টেশ্যন যাতে ভাল হওক, কেনেকুৱা এখন ধুনীয়া ডিজাইন থকা বায়োডাটা বা CV বনাব লাগিব। তো এইখিনি আছিল আমাৰ এখন বায়োডাটা কেনেকৈ বনাব লাগে। চ' আজিলৈ এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকক মই ভালদৰে বুজাব পাৰিছোঁ। যদি কিবা ডাউট আছে আপোনালোকৰ, সেই ডাউটবোৰ কমেণ্ট কৰি ল'ব, আমি ডেফিনেটলি ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নটিফিকেশ্যনটো অল চিলেক্ট কৰি ল'ব। নেক্সট ভিডিঅ'টো এনেকুৱা আমি ইণ্টাৰেষ্টিং টপিকৰ ওপৰতে বনাম। চ' তেতিয়াহ'লে ষ্টে চেফ, ষ্টে হেল্ডি, টেক কেয়াৰ এণ্ড গুড বাই।